तो पुलिस ने बुक कैसे बोरबोदा आपको एक काम है क्या वो ऋतिक रोशन को जो गोली मारा वॉचमैन ने देखा है उसका स्केच बनाने का आइडिया से वो क्राइम ब्रांच का काम होता है सीबीआई का आप कर पाएंगे हाँ कर पाऊंगा हमें प्रेमी तो हम प्रेमी करने वाले तो एजने महिला आसे नाम नको प्रत्येक दिन मुख হোৱাটছএপত গুড মৰ্ণিং পঠাব আজিলৈকে বহুত বছৰ দেখা নাই তাক মালাডত থাকে तो दीज आर ऑल प्लेटोनिक लव वैलेंटाइन डे रात को अभी देखो मैं सुबह से पेंटिंग बना रहा हूँ कोई लड़की आगे आई लव यू डे बोली रे कितना दुख की बात है নমস্কাৰ মই বিক্ৰম শব্দৰ মজিয়ালৈ পুনৰবাৰ স্বাগতম জনাইছো শব্দৰ এটি বিশেষ অনুষ্ঠান অনুভূতি তো আমি মাজতে এটা খবৰ পাইছিলো বাতৰি কাকতত নিউজ চেনেলত এটা খবৰ পাইছিলো এই খবৰটো শুনি কিন্তু অলপ মৰ্মাহত হৈছিল 2014-15 চনৰ ওচৰা-ওচৰি কথা আপোনাৰ চকুত কিবা এটা অসুবিধা হোৱা বুলি আমি পাইছিলো আৰু আৰ্টিষ্ট এজনৰ কাৰণে চকুটো কিমান মূল্যৱান বস্তু আমি নিশ্চয় বুজি পাইছো আসল কি হৈছিল মানে কি হয় এইটো মই চকু কিয় বেয়া হ'ল মই নিজে নাজানো কাৰণ মই সদায় যোগা কৰোঁ চকুটো এটা ক'ব গ'লে সংযোগ বেয়া হোৱাৰ কাৰণ মই জ্যোতিষীয়ে মোক কৈছিল যে চকু বেয়া হ'ব তোমাৰ কিন্তু মই বিশ্বাস কৰা নাছিলোঁ হঠাৎ কি হ'ল একদিন ৰাতি শুলোঁ তো বন্ধুজন আহিলে সিহঁতৰ বাৰ্থডে আছে কিবা কিবি খালোঁ আমি তো ৰাতি যেতিয়া শুলোঁ ৰাতিপুৱা উঠি চাওঁ মোৰ চকু ব্লাৰ ওকে लेफ्ट साइडर चकुটো ব্লাৰ হৈ গৈছে ফুলি আছে লগে লগে মই গুৱাহাটীত আছিলোঁ জিএমচিত গ'লোঁ ডক্টৰ দীপক ভূঞাক ক'লোঁ কয় এইটোতো ধোৱা এইটো মোৰ ওচৰত এনচাৰ নাই মই এনেকুৱা কেছ লাইফত ফাৰ্ষ্ট পাইছোঁ মই নোৱাৰিম ডক্টৰ দীপক ভূঞা ক'লে তাৰপিছত নেপাল গ'লোঁ নেপালত গ'লে 3টা ইনজেকশ্যন দিব লাগিব অৱস্থিন ইনজেকশ্যন যদি ভাল হৈ যায় ভাল হয় 3টামান দিব লাগিব যদি ডেভেলপ হৈছে আপুনি 3টাই লৈ ল'ব তো প্ৰথম দিলোঁ ডেভেলপ হোৱা নাই দ্বিতীয় দিলোঁ ডেভেলপ হোৱা নাই আৰু তৃতীয় আৰু দিয়া নাই কয় এই ইনজেকশ্যন দিলোঁ চকু আপোনাৰ লেফ্ট চকুটো পৰা ৰাইট চকুত ধোৱাটো নাযাব বেয়া বস্তুটো জামছটো নাযাব তো চলি আছিলোঁ তো চলি আছিলোঁ এটা চকুৰে ধুনীয়াকৈ কিন্তু আকৌ 2017ত কেলকাতা গ'লোঁ মিছেছৰ লগত ফ্লাইটৰ পৰা নামিলোঁ কেলকাতা 25 এপ্ৰিলৰ যিটো বতাহ মানে গৰম ভাৱটো চকুত লাগিলে অহাৰ পিছত ইউএডিছ হৈ গ'ল ডক্টৰ শান্তনু বৰঠাকুৰৰ তাত গ'লোঁ 2-3বাৰ আমাৰ বামুণী মদনত আছে তো নেত্ৰালয় গ'লোঁ তো কিছুদিন পিছত মই মানে চকু ফুলি আছে পিছত হঠাৎ মই চাওঁ আণ্ডাৰ ট্ৰিটমেণ্টত হঠাৎ চাওঁ লেফ্টৰ যিটো ভালে থকা চকুটো লেফ্টৰ চকুটো ৰাইটৰ চকুটো জামছটো গুচি গ'ল দুটা চকু ব্লাৰ্ড আগতে এইটো 60% দেখা পোৱা নাছিলোঁ আৰু এইটো 20% দেখা নাপাওঁ লগে লগে ৰাস্তা পাৰ হ'ব নোৱাৰোঁ তেতিয়া মোৰ মিছেছে ৰাস্তা পাৰ কৰাই দিয়ে চ' অলপ ডিপ্ৰেশ্যনত আহি গৈছিলোঁ মই ভাবিলোঁ আৰু ডক্টৰে যেতিয়া কৈছে মই আৰু ছবি আঁকিব নোৱাৰিম খাম কেনেকৈ ডক্টৰে সেনেকুৱালৈকে কৈ দিছে কৈছে তোমাৰ যিটো বেমাৰ এইটো আমি মেডিকেল চায়েন্স ফেইল হৈ গৈছে এইটো আমি নোৱাৰিম এইটো এনেকুৱা ৰেয়াৰ কেছ আমি লাইফত ডক্টৰ হৰ্ষবৰ্ধন কৈছে ৰেয়াৰ কেছ চকুটো জ্বলি গৈছে একচুৱেলি এটা ঘৰ যেনেকুৱা জ্বলি যায় আৰু ঘৰটো নতুনকৈ বনাব লাগিব তেনেকুৱাই এইটো আৰু ৰিপেয়াৰিং নহ'ব এই চকুটো এক্সট্ৰা চকু লগাব নোৱাৰা অৱস্থাত আছে এইটো 1 লক্ষ কোটি মানুহৰ মাজত একজনৰ ভাগ্যত থাকে এতিয়া ইণ্ডিয়াত এইটো কোনো সলিউশ্যন অহা নাই এতিয়ালৈকে তুমি ট্ৰাই কৰিব পাৰা পিছত লগে লগে মোৰ মিছেছে আমাৰ সৎসংগ বিহাৰৰ শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ ঠাকুৰৰ মই শিষ্য আছিলোঁ তো ইমানকৈ মানা নাছিলোঁ পিছত তেখেতে মিছেছে ক'লে তুমি স্বস্তিনী ধৰ্মটো লোৱা নিৰামিষ খাব লাগিব আৰু ঈশ্বৰৰ প্ৰতি গুচি যোৱা তুমি যদি তুমি চকু যদি ঘূৰাই পোৱা অকল ঈশ্বৰ পাৰিব য'ত মেডিকেল চায়েন্স ফেইল তাতে ঈশ্বৰৰ দৰ্জা খুলি যায় তাৰপিছত মই স্বস্তিনী ধৰ্ম লৈছোঁ নিৰামিষ খোৱা আৰম্ভ কৰিছোঁ আৰু খুব মেডিটেশ্যন কৰি 4টাত উঠি একেবাৰে ঈশ্বৰৰ লগত কানেক্ট কৰাৰ চেষ্টা কৰোঁ ধ্যানত বহি যাওঁ তো যিখিনি নিয়ম আছে ঠাকুৰে কৈ গৈছে সেইবোৰ কৰোঁ কৰোঁতে চাওঁ হাই প্ৰেছাৰ 1 নম্বৰ হাই প্ৰেছাৰ কমি গ'ল মোৰ এক্সাৰচাইজটো ৰেগুলাৰ কৰি আছে আৰু টোটেলি নিৰামিষ তাৰপিছত দেখোন লকডাউনৰ টাইমত মই হঠাৎ এজন
ছবি অঁকা আৰম্ভ কৰিলোঁ এটা আমাৰ বৰ্তমান আচাৰ্যদেৱ শ্ৰী বাবাই দাদা তেখেতৰ ছবি আঁকিলোঁ হঠাৎ পাৰিলোঁ ছবি আঁকিব তাৰপিছত আৰু এজন মানুহ বহাই ছবি আঁকিলোঁ সুভাষ দাবৰী সুভাষ মানে সেই সময়তো আপুনি হাৰ মানা নাই নাই লকডাউনৰ টাইমত মই প্ৰেক্টিছ কৰি অভাৰকাম হৈ গ'লোঁ মই তেতিয়াতো আপুনি ক্লিয়াৰলি দেখা পোৱা নাছিলে আপুনি মানে ক্লিয়াৰলি দেখা নোপোৱাৰ পিছতো আপুনি ট্ৰাই কৰি সঁচা কথা ক'লে মই এতিয়াও ক্লিয়াৰ দেখা তোমাক এতিয়াও ক্লিয়াৰ দেখা পোৱা নাই এতিয়াও নাই অ' মাই গড মই এনেকুৱা লাগে এটা কিবা এটা আছে মোৰ মই যে চলি আছে হাতটো কোনোবা এটা হাতে ধৰি ঘূৰাই আছে হাতটো ঘটনা তো এনেতো ক'ব গ'লে সেইটো ওপৰৱালাৰ হাত থাকিলে মানুহে অদ্ভুত কাম কৰিব পাৰে পাক্কা সৰস্বতী সাধক মোৰ আইতাৰ নাম সৰস্বতী আছিল মোৰ মাৰ নাম বীণাপাণি আছিল সঁচাকৈ মই একদম ট্ৰুলি সৰস্বতী সাধক মই ছবি অঁকা মোৰ ফুল টাইম প্ৰফেশ্যন বুলিও মই মানে মোৰ পেটৰ কাৰণে মোৰ মাননি ল'ব লগা হয় বাধ্য হৈ বুজিছোঁ যদি মোৰ একদম বহুত কোটি কোটি টকা থাকিলেহেঁতেন কিজানি মই পইচা নলওঁ মোৰ মনটো বহুত ডাঙৰ কিন্তু দানো কৰোঁ মানুহক হেল্পো কৰোঁ বহুত কৰোণাৰ সময়তো আমি দেখিছোঁ যে আপুনি বহুখিনি হেল্প কৰিছে বহুতজন মানুহক আপুনি সহায়ৰ হাত আগবঢ়াইছে মোৰ মিছেছে হঠাৎ এটা এডভাৰটাইজমেণ্ট দি দিলে যে ক'ভিডৰ টাইমত নিৰামিষ খোৱা মানুহবোৰক আমি হেল্প কৰিম সৎসংগী মানুহৰ পৰা যিমান সৎসংগৰ সস্তেৰী মানুহ আছে তেখেতসকলক আমি ফ্ৰী খানা দিম তো মই ক'লোঁ আমাৰতো ইনকাম চ'ৰ্চ বন্ধ কি হ'ব তাই ক'লে ঠাকুৰৰ কাম ঠাকুৰে কৰিব তাৰপিছত তাই বনাই যায় তাৰপিছত প্ৰত্যেক দিন প্ৰথমটো আমি আমাৰ হাতত ইমান পইচা নাছিল জমা পইচা শেষ হৈছে না চকু বেয়া 3 বছৰ বহি আছিলোঁ মই তাৰপিছত প্ৰথম 2 দিনমান দিলোঁ তাৰপিছত দেখোন জাহ্নবী গোস্বামী আমাৰ যে জাহ্নবী গোস্বামী এতিয়া এলৰেডি ফেমাছ বহুত GMCত কাম কৰে তেখেতে কয় পান্নাদা মই কিবা এটা ডনেশ্যন দিম তাৰপিছত তেনেকুৱা বহুত মানুহ দেখোন ডনেশ্যন দিয়া আৰম্ভ কৰিলে তো লকডাউনৰ টাইমত ডিচিক ফোন কৰি দিলোঁ আৰু স্কুটি লৈ ওলাই যাওঁ খানা দিব ফ্ৰী অফ কষ্ট খানা মানুহ খাই ভাল পায় কান্দি কান্দি ফোন কৰে GMCৰ পৰা দাদা মোৰ ভোক লাগিছে জলদি আহক ক'ভিড পেচেণ্টে 2 দিন খানা খাই আমি কি কৰোঁ যেতিয়া খানাটো বনাই মোৰ মিছেছে বা মই যদি টাচ কৰোঁ তেতিয়া খুব ষ্ট'ভত মানে অগ্নিদেৱক বা ঠাকুৰক ঈশ্বৰক খুব মানে প্ৰে কৰি থাকোঁ যাতে খানাটো যাতে টেষ্টি হয় বা অমৃত হৈ যায় যাতে খানাটোত যাতে পজিটিভ এনাৰ্জি সোমাই যায় যাতে পজিটিভ উৰ্জা যাতে সোমায় তাতে যাতে বাচ্চা এটা পেচেণ্ট খাই যাতে ভাল পাই যায় আৰু সঁচাকৈ 3 দিন খাই বাইদেউজনী ক'ব মইতো ওলাই গ'লোঁ মই ভাল পাই গ'লোঁ মই ঘৰত আহি গ'লোঁ তো এইটো মই আমাৰ মানে কি কেতিয়াবা বেলেগৰ কাৰণে কৰিলে ইমান আনন্দ লাগে নহয় এইটো যেতিয়ালৈকে তুমি ফিল্ডত নানামাইবা গম নাপাবা আপোনাৰ সেই সময়ত কেনেকুৱা সহায়ৰ হাত পাইছিলে আপোনাৰ যেতিয়া গম পালে যে আপোনাৰ ফাইনেন্সিয়েল ক্ৰাইচিছতো আপুনি সন্মুখীন হ'বলগীয়া হৈছে সেই সময়ত আপুনি য'ত ছবি আঁকা আপোনাৰ প্ৰফেশ্যন য'ত আপোনাৰ 2 বছৰ 3 বছৰলৈকে বন্ধ হৈ গৈছে ফাইনেন্সিয়েল ক্ৰাইচিছতো আহিছে সেই সময়ত তেতিয়া মিছেছে ইনকামো ভাল আছিল তেখেতে ইনকাম কৰিছিল আৰু মইতো বহাই আৰু তো তেতিয়া মই প্ৰেক্টিছ কৰিছিলোঁ মিছেছে ঘৰ চলাইছিল 3-4 বছৰমান আৰু তাৰপিছত মই যেতিয়া আকৌ মোৰ কনফিডেণ্ট আহি গ'ল তেতিয়া মই আকৌ ছবি অঁকা আৰম্ভ কৰিলোঁ তো এতিয়া মই ঠিকেই আছোঁ ঈশ্বৰৰ কৃপাত চলি আছে সেই সময়ত কোনে কোনে হেল্প কৰিছিল আপোনাৰ তেতিয়া জুবিনে মোক কৈ আছে 30,000 টকা মই দিলোঁ পান্না ডোণ্ট ৱৰি জুবিনে আকৌ মোৰ মিছেছে কয় তুমি চিন্তা নকৰিবা মই আছোঁ পান্নাৰ লগত পান্না মোৰ বহুত পুৰণা বন্ধু ভাইটিৰ নিচিনা পান্নাৰ লগত মই আছোঁ তো গৰিমা গাৰ্গেও মোক কৈছে পান্না দাদা আপুনি টেনশ্যন নল'ব আমি যিমানখিনি পাৰিম হেল্প কৰিম তো এই সময়ত আৰু যতীন বৰাটো মোৰ একদম জিগৰি দোস্ত তেখেতেও যতীন দা মোক 2বাৰকৈ 20,000 40,000 টকা ওলাই দিছে ঋষিকেশ গোস্বামী দা আমাৰ বিজেপিৰ যে আমাৰ CM আগৰ CM সৰ্বানন্দ সোণোৱালৰ লগত যে থাকে তেখেতে প্ৰেছ ছেক্ৰেটাৰী তেখেতেও 2বাৰকৈ মোক পইচা মানে মাননি ওলাই দিছে গভৰ্ণমেণ্টৰ পৰা 40,000কৈ তেনেকুৱা 3-4 লাখ টকা লৈছোঁ অহা যোৱাৰ ফেয়াৰ ডক্টৰ দীপক ভূঞা মোৰ এটা ফ্লাইটৰ ফেয়াৰ 2জনৰ ফ্লাইটৰ ফেয়াৰ দিছে ডক্টৰ দীপক ভূঞা আই স্পেচিয়েলিষ্ট তেখেতে গুৱাহাটী ক্লাবত ক্লিনিক আছে তেখেতেও অহা যোৱা ফ্লাইটৰ ফেয়াৰ দিছে গুৱাহাটী ৰিফাইনাৰীৰ পৰাও মোক ফ্লাইটৰ ফেয়াৰ স্পন্সৰ কৰিছে তেনেকুৱাকৈ মিলাই চিলাই পুৰা মই শিল্পী হিচাপে অসমৰ ফালৰ পৰা মোৰ কোনো কমপ্লেইন নাই
বহুত যথেষ্ট কৰিছে আৰু ৰিপৰ্টাৰে বহুত উঠাইছে মোক ৰিপৰ্টাৰ প্ৰতিও মোৰ কোনো কমপ্লেইন নাই বহুতে চিনি পাব নোৱাৰে আৰু ঠিক আছে আজিৰ দিনত বহুতে চিনি পায়ো নিচিনি এনেকুৱা এতিয়া বহুত ফেমাছ মানুহ আছে কিন্তু চিনি নাপায় এতিয়া বিদ্যাৰাও বহুত ফেমাছ আৰ্টিষ্ট এক্ট্ৰেছ বহুতে চিনি নাপায় হয় না পুৰাণা এক্ট্ৰেছ ক'ব গ'লে মৃদুলা বৰুৱা প্ৰাঞ্জল শইকীয়াকো বহুতে চিনি নাপায় নিউ জেনেৰেশ্যন তেনেকুৱা মোক আৰু কিমান মানুহ চিনি পাব মোকো বহুতে চিনি পায় কোনে চিনি এইটো দেট ইজ নট এ বিগ প্ৰব্লেম কোনোবা চিনি পালে পাল নাপালে ভাল মানুহ হ'ব লাগে মানুহ ভাল পাব লাগে শিল্পী হ'লে শিল্পীৰ নিচিনা আমাৰ সৃষ্টিকৰ্তা যেনেকুৱা এজন শিল্পী তেখেতকে ফ'ল' কৰি চলিব লাগে তেখেতে চাইলেণ্টলি যদি দুনিয়াটোক বনাইছে আমাৰ মানৱ দেহক বনাইছে মানুহক বনাইছে আত্মাক বনাইছে আমাকো ধুনীয়াকৈ আমাৰ মানুহ ভাল পায় মানুহক হেল্প কৰিব লাগে নিজেও চলিব লাগে বেলেগকো চাব লাগে আপোনাৰ গোটেই কথাখিনিত এটা কথা মই মন কৰিলোঁ আপুনি প্ৰত্যেকটো টাইমত আপোনাৰ ৱাইফৰ কথা কৈছে তেওঁ আপোনাৰ ভাল সময় বেয়া সময়ত প্ৰত্যেকটো সময়তে আপোনাক যিখিনি সহযোগিতা কৰিব লাগে সম্পূৰ্ণ কৰিছে তেওঁৰ কথা আপুনি কি ক'ব স্পেচিয়েলি তেখেতে খুবেই ভাল তেখেতৰ মোৰ যেনেকুৱা ঈশ্বৰ প্ৰাপ্তি মোৰ জীৱনৰ উদ্দেশ্য তাইও স্পিৰিচুৱেলিজমত গুচি গৈছে মানুহক হেল্প কৰে আৰু খুব ছ'চিয়েল হয় ৰাতি 2টাতো যদি কোনোবা আজি ৰাতিপুৱা মোক কৈছিল যে মই জিএমচিত যাওঁ এজন মানুহক কিবা ছাপৰ্ট বিচাৰিছে মই ক'লোঁ যাবা দে যে আজি কেনেকৈ যাবা তুমি টাইমটো মিলাব নোৱাৰিবা তো তাই আজি যাব পৰা নাই তো গ'লে ইফালে আহিব দেৰি হৈ যায় তো তেনেকুৱা টকা পইচা দি হেল্প কৰা ডাঙৰ নহয় এজন ছাইডত যাই কোনোবা যদি কয় হাই হেল্ল' কি দাদা কি খবৰ ইমানখিনিও বহুত সদায় আৰু পইচা দি নহয় আৰু আমি নোৱাৰিলেও আমি কিবা ডনেশ্যন কালেকশ্যন কৰিও দিয়া চেষ্টা কৰোঁ আপুনি যিমান ৰোমেণ্টিক মানুহ এতিয়া আপোনাৰ আগৰ ৰোমেন্সখিনি এতিয়া ৱাইফলে ডাইৰেক্টলি সেনেকুৱা কয়নে মানে আগততো আপুনি আই লাভ ইউ ক'ব নোৱাৰিলে এতিয়া ডাইৰেক্টলি কয়নে নকয় আপোনাৰ ৱাইফক ইমানখিনি হেল্প কৰাৰ পিছত ইমানখিনি হেৰি হোৱাৰ পিছত এতিয়া ৰোমেণ্টিক পান্না বৰ্মন আছেনে পুৰা ৰোমাঞ্চ আছে পুৰা ৰোমেন্স আছে কিন্তু খুব এতিয়া ৰোমাঞ্চ মানে ছবি আঁকি আছোঁ তেনেকুৱা এনি টাইম মানে ৰোমান্টিক হৈ নাথাকোঁ ৰোমান্টিক গান শুনি আছোঁ এনি টাইম আৰু দিনত আৰু ৰোমাঞ্চ এইবোৰ বেছি ভাল নাপাওঁ আৰু চিৰিয়াছ থাকোঁ আজি এই ভিডিঅ'টো চালে কি ক'ব বিচাৰে ডাইৰেক্টলি আপুনি তেওঁক কি ক'ব বিচাৰে কেমেৰাক চাই ক'ব পাৰে আপুনি তেওঁক কি ক'ব বিচাৰে একদম ডাইৰেক্টলি আপুনি আজি কাকো ক'ব নাপায় চব এইবোৰ পুৰণা কথা লাভ লাইফৰ কথা এইবোৰ বহুতৰ জীৱনত আছে তেখেতৰ জীৱনত আছে চ' মই তেখেতক সদায় ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ যে তোমাৰ নিচিনা এজনী মিছেছ পাইছোঁ প্ৰত্যেক জীৱনত যাতে পাওঁ তোমাক মই ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ বহুত ভাল পাওঁ তুমি খালি উৎসাহ দিয়া কি কৰা মই কৰি আছোঁ বহুত কনফিডেণ্ট আছে মোৰ আৰু কনফিডেণ্ট যেতিয়া মানুহৰ বাঢ়ি যায় নহয় সকলো গ্ৰহ নক্ষত্ৰ কনফিডেণ্টৰ লগত চাথ দিয়ে মই 6 মাৰি আছোঁ বহুত মাৰিছোঁ 6 আৰু মাৰিম আই এম ষ্টিল চাইল্ড আৰু কৰিম যেতিয়ালৈকে বাচি আছোঁ কিন্তু ঈশ্বৰৰ চৰণত তুমি যেনেকুৱা আছা মই ঈশ্বৰৰ চৰণত আছোঁ তেনেকুৱাকৈ ছবিয়ে আঁকিম মই কিন্তু ঈশ্বৰক ধৰিয়ে ছবি আঁকিম আগতে কিমানখিনি ধৰিছিলোঁ নাজানো এইবাৰ ভালকৈ ধৰিছোঁ ঈশ্বৰক চ' মই যদি আই লাভ ইউ কওঁ 1 নম্বৰ মই আই লাভ ইউ কম ঈশ্বৰক 2 নম্বৰ আৰ্ট 3 নম্বৰ তোমাক 3টা আই লাভ ইউ হয় মোৰ কিন্তু ঈশ্বৰে মেইন তোমাকো মই ক'ম তুমিও যদি আই লাভ ইউ মোক ক'ব নালাগে ঈশ্বৰক ক'বা যোনে তোমাক পৃথিৱীত আনিছে যোনে মোক আনিছে সৃষ্টিকৰ্তা এজন শিল্পী তেখেতৰ কোনো অহংকাৰ নাই চুপচাপ খেল খেলিছে তেখেতে বিশ্বব্ৰহ্মাণ্ডৰ মানুহ সৃষ্টি কৰি মহ সৃষ্টি কৰিছে কুকুৰ সৃষ্টি কৰিছে গোটেই বিশ্বব্ৰহ্মাণ্ডক এজন শিল্পী সৃষ্টি কৰিছে আমাৰ এটা কিডনীৰ প্ৰয়োজন 2টা কিডনী দিছে ভগৱানে আমাৰ এটা চকুৰ প্ৰয়োজন 2টা চকু দিছে আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে এই জীৱন পোৱাৰ কাৰণে কৃতজ্ঞ থাকিব লাগে সদায় কিন্তু আমি আফচোচ কৰোঁ কেতিয়াও আফচোচ কৰিব নাপায় এনি টাইম আনন্দত থাকিব লাগে যে আই এম ৰিয়েলি গ্ৰেটফুল টু ইউ গড তুমি জীৱনটো দিছা তাতকৈ একো নালাগে কি পাইছোঁ কি নোৱাৰি এইটো নহয় কৰ্ম কৰা তোমাক মানুহ চিনি পাব ভাল পাবা তুমি মানুহক হেল্প কৰা তোমাৰ বডি ফিট ৰখা বেলেগক কোৱা বডি ফিট ৰখাৰ কাৰণে কৰ্ম কৰা ধুনীয়াকৈ থাকা সামাজিক হৈ সকলোকে ভাল পোৱা সকলোৱে যাতে তোমাক মৰম কৰে কাকো হাৰ্ট নকৰিবা
এনেকুৱাকৈ কৰ্মজীৱনটো খুব সজাই খুব ভাল কথা, খুব ভাল কথা। এই পজিটিভনেছটোৱে চাগে আপোনাক এই অদ্ভুত যিটো চিকিৎসা বিভাগে যিটো কৰিব নোৱাৰিলে সেই অদ্ভুত কামটো কৰিলে। আৰু নিশ্চয় বৌয়ে যেতিয়া ভিডিঅ'টো চাব নিশ্চয় এই যিখিনি আৱেগ নিশ্চয় বুজিব পাৰিব, জানিব পাৰিব। আমি আপোনালোকৰ এনেকেই যাতে আপোনালোকৰ ঘৰখন একেবাৰে সুখে শান্তিৰে আৰু ইমান মৰমেৰে থাকে আমি তাৰে কামনা কৰিছোঁ। আপোনাৰ মুম্বাইতো বিভিন্ন অভিজ্ঞতা আছে। আপুনি যিহেতুকে চেলিব্ৰিটিৰ লগত পৰ্ট্ৰেট কৰিছে, ইমানবোৰ লাইভ পৰ্ট্ৰেট কৰিছে, তাৰে নিশ্চয় সুন্দৰ সুন্দৰ মুহূৰ্তবোৰ থাকিব। অমিতাভ বচ্চনৰ লগত হওক, লতা মংগেশকাৰৰ লগত হওক, ঐশ্বৰ্যা ৰায়ৰ লগতে হওক বা প্ৰিয়ংকা চোপ্ৰাৰ লগতে হওক, সুভাষ ঘাইৰ লগতে, তাৰে কিছু মুহূৰ্তৰ কথা জনাওকচোন। এটা কমেডি কথা কওঁ। অমিতাভ বচ্চনৰ বাৰ্থডে, মোৰ নিচিনা এজন সামান্য শিল্পীয়ে ক'ম নিজক যে মই ইনভাইটেড হ'ম কেতিয়াবা ভাবিব পৰা নাছিলোঁ। 7 ষ্টাৰ হোটেল, JW মেৰিট হোটেল, চবেই জানে জুহু বিচত আছে। তো মই সেইদিনা মোৰ বিৰাট মানে গেছৰ প্ৰব্লেম হৈছিলে। তো মই ৰাস্তাৰ পৰা মই এটা ব্ৰুফেন 400 নে 600 খাইছিলোঁ। ব্ৰুফেন মানে এইফালে বিষাই আছিল, চিন গেছৰ পেইন। চ' এইটো খাই মই আৰাম পাইছোঁ। আৰু মই ভাবিলোঁ তাতে বহুত ডাঙৰ ডাঙৰ মানুহ কি বা আনে গ'ল্ড চল্ড গিফ্ট, মই বা কি দিম। মই 350 টকা দি এটা গুলদস্তা কিনিছোঁ, ধুনীয়া একেবাৰে। JW মেৰিট হোটেলৰ বাহিৰতে গুলদস্তা বহি আছে, মানে সৰু সুৰা গুলদস্তা, ধুনীয়া গুলদস্তা। সেই সময়ত 2002ৰ কথা কৈছোঁ। 350 টকাত মানে কিমান ধুনীয়া গুলদস্তা। 2000-3000 কিনি মই লৈ গ'লোঁ। এতিয়া চবে সোমাই আছে, ময়ো সোমাম। তো সোমোৱাৰ অমিতাভ বচ্চনে সকলোকে ইনভাইট কৰি আছে, মানে এণ্ট্ৰি কৰাই আছে এজন এজনকৈ। সুভাষ ঘাইৰ ৱাইফ সোমাব, অকল সিহঁতক যাব দে, মই অলপ অকলে পাই কথা পাতিম। তাৰপিছত কাজল আৰু অজয় দেৱগন আহিলে, সিহঁতে গুলদস্তা লৈ আহিছে। মোৰ নিচিনা চবেই গুলদস্তা লৈছে। সিহঁতৰতো আমাৰ নিচিনাই আৰু সৰু সুৰা, আৰু মোৰতো ইমানখিনি, তাততো এনেকুৱাই আৰু। তো কাজল সুভাষ ঘাই ফেমিলিৰ লগত সোমাই গ'ল। তাৰপিছত অজয় দেৱগন কাজল সোমালে। পিছত মই ক'লোঁ যে মই যে আপোনাৰ ছবি আঁকিছিলোঁ পান্না, আই আণ্ডাৰষ্টেণ্ড, আই কেন ৰিমেম্বাৰ, প্লিজ কাম। কাৰণ ইনভাইটটো তেখেতে ছেক্ৰেটাৰী কৰিছিল, শশীজী কৰিছিল। তো তেখেতে খালি নামকেইটা কৈছে যে অমুক 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 অমুক, বিভিন্ন টাইপৰ মানুহক মাতা। চেলিব্ৰিটি অকল হেৰি নহয়, এক্টৰকেইটা নহয়, চিত্ৰশিল্পী কোন কোন আছে সিহঁতক খালি। তাতে এম এ ভূষণক পোৱা নাই, তেতিয়া জীয়াই আছিল তেখেতে। তো বহুতকে পাইছিলোঁ, তাত লগ পাইছিলোঁ। তো সোমাই চবেতো, মই এতিয়া বিয়াৰ বাৰত সোমাইছোঁ তাতে, হোটেলৰ ভিতৰতে চব জেলেবি চেলেবি, ৱাইন চোৱাইন। একফালে সোমাই দেখোন আদনা স্বামী ষ্টেজত গান গাই আছে। তো অমিতাভ বচ্চনে বহুতৰ লগত কথা পাতি আছে, অলপ অলপ ৱাইনো খাই আছে, ডান্সো কৰি আছে, ঘামি গৈছে, এচিৰ মাজতে ঘামি গৈছে। তো তেতিয়া তো কি হ'ল, মই বিয়াৰ বাৰত গ'লোঁ। এতিয়া মই ক'লোঁ ৱাইন চোৱাইন নাখাওঁ, অলপ লেমন জুচ খাওঁ। তো বোলে কুড ইউ প্লিজ প্ৰভাইড মি লেমন জুচ। বোলে চিয়'ৰ ছাৰ। তো লেমন জুচ ছাইডত দেখোন কুমাৰ গৌৰৱ থিয় হৈ আছে, সি আৰু ৱাইন খাব আৰু। তো তাৰপিছত মই এইটো লেমন জুচটো বোলে ৱাইনৰ নিচিনা এক্টিং কৰি খাই আছোঁ আৰু। তো তাৰপিছত এনেকুৱা মোৰ টুপিটো অলপ বেলেগ টাইপৰ আছিল, তেতিয়া গোল বেছি আছিল। স্পেচিয়েলি চাইনাৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ 1200 টকা দি, তেতিয়া সময়ত 1200 টকা আৰু। তো সেইটো পিন্ধিছোঁ। তো অক্ষয় কুমাৰে এনেকুৱা শিল্পা চেট্টি কয় এনেকৈ কৰে। তো লগতে অক্ষয় কুমাৰ আৰু সুনীল চেট্টি, শিল্পা চেট্টি একেলগে আছিল আৰু। তো বহুত ক্ৰাউড আছিল, ধাক্কা ধাক্কি লাগি যায়। মই এনেকৈ যাওঁতে শিল্পা চেট্টিৰ লগতে ধাক্কা লাগি গৈছে মোৰ। মই ইচ্ছা কৰি মাৰা নাই, ইচ্ছা কৰি মাৰা। তো ৱাইফে চাই আছে, মই সঁচা কৈছোঁ ইচ্ছা কৰি মাৰা নাই, বাই বিষ্টে লাগিছে। তো এতিয়া মোৰ টুপি চাই অক্ষয় কুমাৰে কিবা মানে পিন মাৰা টাইপ কিবা কৈছে কথা, কমেডি কথা। তো সুনীল চেট্টিক কৈছে, ইশাৰা কৰিছে, চাইছে আকৌ। শিল্পা চেট্টিয়ে হাঁহি দিছে এটা স্মাইল। মই ক'লোঁ অ'কে। তাৰপিছত এইফালে আকৌ অভিষেক বচ্চন মোক কয়, पन्ना जी वो मनोज वाजपेयी जी को थोड़ा आवाज़ कीजिए ना, उनसे बात करनी है। মোক চিনি পায় আৰু চবে তাতে। तो मनोज जी वो अभिषेक जी बुला रहा है। तो
তো এনেকুৱা ৰাতি 2টালৈকে তাতে আছিলোঁ মই অমিতাভ বচ্চন ডান্স কৰিছিল তাৰপিছত অদনা স্বামী পিছত গান গাই আছিল আমাৰ সোনু নিগম তো এনেকুৱা গান কণ্টিনিউ চলি আছে এইফালে ৱাইন চলি আছে এইফালে মোৰ টুপি চাই আকৌ মজা কৰি আছে প্ৰেম চোপড়া কয় আরে ভাই आप आर्टिस्ट हो हाँ सर मैं पोर्ट्रेट बनाता हूँ क्या बात है आप आर्टिस्ट हो তাৰপিছত লগে লগে আকৌ অনুপম খেৰৰ লগত চিনাকি কৰাই দিয়ে ये भाई साहब बहुत अच्छा पोर्ट्रेट बनाते हैं তাৰপিছত মই জিলেবি লৈ আছোঁ হেৰি কিবা কেক লৈ আছিলোঁ সেল্ফ সার্ভিস আৰু এই ডাঙৰ ডাঙৰ কেক জ্বালা এক জিলেবি বহুত আছে প্ৰেম চোপড়া জিলেবি লৈছে সেল্ফ সার্ভিস तो মোক কয় अरे भाई जिलेबी लो आप भी जिलेबी लो ले रहा हूँ जिलेबी मैं भी ले रहा हूँ जिलेबी तो তেনেকুৱাকৈ চিকনি চুপৰি কথাৰ মাজত সকলোৰ লগত চিনাকি হ'লোঁ কপিল দেৱ জেকি শ্ৰফ সুব্ৰত ৰয় চাহাৰৰ মালিক একেলগে বহি আমি কিবা কিবি খালোঁ জেকি শ্ৰফ আছিল ৱাইদা ৰহমান আছিল এটাই টেবিলৰ মাজত তো এইফালে জেকি শ্ৰফ ৱাইদা ৰহমান কপিল দেৱৰ লগত মই বহিছিলোঁ সুব্ৰতৰ লগত বহিছোঁ সুব্ৰতৰ লগত কথা পাতিছিলোঁ খুব সুন্দৰ মুহূৰ্ত চাগে জিনাত মান মোৰ কাৰ্ড লৈছে টিনা আম্বানীও কাৰ্ড লৈছে অনিল আম্বানী কাৰ্ড লৈছে সুনীল ছেট্টি কাৰ্ড লৈছে তাৰপিছত হঠাৎ দেখোন ক'ৰবাত গুচি গ'ল মোৰ পেচাব লাগিছে বহুত জোৰে তো মই গুচি গ'লোঁ টয়লেটত তো মোৰ পিছে আমিৰ খানো আহিছে এনেকৈ কৰি পেচাব কৰিব আমিৰ খানে ইফালে পেচাব কৰিছে মই ইফালে পেচাব কৰি আছোঁ তাৰপিছত সুনীল ছেট্টি গৈ আছে সুনীল ছেট্টি কৈছে সুনীল জি ठीक है अरे ठीक है आप फ़ोन कीजिएगा आई विल मेक पोर्ट्रेट ऑफ माइन तो তেনেকুৱা গোটেই ৰাতি 2টালৈকে মই তাতে আছিলোঁ তো বহুত আনন্দ হৈছে বহুত ফূৰ্তি হৈছে কিন্তু আপনিতো ৱাইন বা ড্ৰিংকছ নকৰে মানে এইটো একদম নকৰে না তেতিয়া খাইছিলোঁ মই আগতে খাইছিল তেতিয়া মই গা বেয়া আছিল ক'লো ব্ৰুফেন 600 খাই ঘুমাইছিলোঁ মই ওকে গেছৰ পেইনিং হৈ আছিল মোৰ তো খোৱা নাছিলোঁ তো কিছুদিন পিছত হঠাৎ फोन अमिताभ बच्चन और ऑफिसर बोला कहे पन्ना जी आप तो हमारे सर के बर्थडे में आए तो सर बहुत खुश हो गए तो आपको एक एप्रिसिएशन लेटर देना चाहते हैं तो मैं এখন देखो तो একটা ছবি আঁকি কিবা গিফট কৰিছিলোঁ তো লিখিছে দ্য পেইণ্টিং ৱাজ ভেৰি নাইচ এনেকুৱা পন্না বৰ্মন অমিতাভ বচ্চন জয়া বচ্চন চাইন আছে তলত সেইটো আকৌ মই ধুনীয়াকৈ ৰাখি দিছোঁ নেটতো দিছোঁ বহুতে চাই অমিতাভ বচ্চনৰ ছিগনেচাৰৰ লগত এপ্ৰিচিয়েশ্যন লেটাৰ টু মি তো এইবোৰ চেলিব্ৰিটিৰ লগত হয় মোৰ লগত হৈছে এইবোৰ বহুতৰ লগত হ'ব যাৰ যাৰ সপোন আছে সকলোৰে সপোন ছাকচেছ হওক মই এইটো বিচাৰিছোঁ এনেকুৱা বহুত ঘটনা আছে এটা চেম্পল কৈছোঁ তাই নাই আপোনাৰ ঘটনা আৰু আপোনাৰ কথাবোৰ শুনিলে সকলোৰে সপোন যেন লাগিব কাৰণ আপুনি যিবোৰ কথা কৈছে বহুতৰ কাৰণে সেইটো এটা সপোন আৰু এইটোৱে হৈছে মই যেতিয়া আপোনাৰ ৰাখি চক্ৰটো চাইছিলোঁ তাতেও ফিফথ হাউচটো খুব ষ্ট্ৰং পাইছোঁ ফিফথ হাউচটো ষ্ট্ৰং হোৱাৰ কাৰণে আপুনি ইমান অদ্ভুত কাম কৰিব পৰাৰ সক্ষম হৈছে তো এই যিখিনি কাম এই যিখিনি কাম কৰে এইখিনি কাম আগুৱাই থকাৰ কাৰণে আমি নিশ্চয় দৰ্শকসকলৰ সহায় নিশ্চয় লাগিব তেওঁলোকৰ আশীৰ্বাদ লাগিব তেওঁলোকৰ আশীৰ্বাদ নিশ্চয় আছে কাৰণে আপুনি আজি পুনৰবাৰ মানে আৰ্টিষ্ট এজনৰ কাৰণে চকু কিমান গুৰুত্বপূৰ্ণ বস্তু সেইটোক আকৌ আপুনি ঘূৰাই আনি আৰু এতিয়া মই বেছি আচৰিত লাগিছে যে আপুনি এতিয়াও কৈছে যে আপুনি মোক 100% এতিয়া দেখা নাই 100% নেদেখাকে আপুনি যিটো দক্ষতাৰে আঁকি আছে সেইটো হেডছ অফ মানে সঁচাকৈ চেলিউট কৰিবলগীয়া আৰু নিশ্চয় সকলোৱে ছাপোৰ্ট কৰিলে আপুনি আৰু আগুৱাই যাব পাৰিব আৰু ভৰপূৰ ৰূপত আপোনাৰ টেলেণ্ট শ্ব'কেছ কৰিব পাৰিব ভৱিষ্যত পৰিকল্পনা কি আছে কেনেকৈ কি কৰিম বুলি ভাবিছে এতিয়া ভৱিষ্যত পৰিকল্পনাটো বহুত ডাঙৰ আছে ষ্ট্ৰিক্ট ভৱিষ্যত পৰিকল্পনা আছে কিন্তু তাৰ আগতে এই বছৰ এখন এক্সিবিশ্যন কৰিব সাজু হৈছোঁ মই যিটো এক্সিবিশ্যন অসম তথা ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে হ'ব আৰ্ট এক্সিবিশ্যন বাকী প্লেনটো মই আজি ক'ব নিবিচাৰোঁ লাহে লাহে মই প্ৰেছ মিট এনে গম পাব কিন্তু অলপ ইটছ ইউনিক এক্সিবিশ্যন হুইচ ইজ গোয়িং টু বি ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া তো এনেকুৱা এক্সিবিশ্যন বা ক্ৰিয়েটিভ বস্তু মোৰ চলিয়ে থাকিব মই লাইফত যিয়ে কৰিছোঁ চবেই ক্ৰিয়েটিভ বস্তু কৰিছোঁ নতুন নতুন আইডিয়া আনিছোঁ মাৰ্কেটত কিন্তু মেইন যদি ভৱিষ্যত পৰিকল্পনা কওঁ
দ্যাট ইজ স্কুল অফ লাইফ পোৰ্ট্ৰেইট স্কুল অফ লাইফ পোৰ্ট্ৰেইট য'তে 2 বছৰ শিকাৰ পিছত ল'ৰা ছোৱালী গভৰ্ণমেণ্ট জব পাব ওকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু কিয় পাব হোৱাট ইজ দ্য বেনিফিট অফ আৱাৰ কাণ্ট্ৰি দেট আই ডেপিক্টেড ইন মাই কিতাপ বুকছত মই লিখিছোঁ কাৰণ উইদাউট বেনিফিট গভৰ্ণমেণ্ট জব আমাৰ PM ছাৰে কিয় ভাবিব মিনিষ্টাৰ্ছ কিয় ভাবিব গভৰ্ণমেণ্ট জব যদি কোনো ল'ৰা ছোৱালীক দিয়া হয় হোৱাট ইজ দ্য বেনিফিট অফ আৱাৰ ছ'চাইটি অৰ ইণ্ডিয়া অৰ ইন ফ্ৰণ্ট অফ আৱাৰ ৱৰ্ল্ড তো কি বেনিফিট আছে সেই বস্তুটো মই তাতে ভাবি ৰাখিছোঁৱেই মই ওকে একদম বনিয়াৰ নিচিনা ভাবি ৰাখিছোঁ যে এজন আৰ্টিষ্টক যদি 50,000 চেলাৰি দিয়া হয় সি এৰাউণ্ড 50 কমচে কম 10 লাখৰ মাহত বিজনেছ দি দিব সি এক্সেক্টলি ইণ্ডিয়া গভৰ্ণমেণ্টে পাব অনাৰটো পাবই ইণ্ডিয়া গভৰ্ণমেণ্ট অনাৰ পাবই ইন ফ্ৰণ্ট অফ আউট অফ ইণ্ডিয়া ডেট ইজ কানেক্টেড কোন কোন ডিপাৰ্টমেণ্টৰ কানেক্টেড আছে মই আজি ক'ব বিচৰা নাই এইটো মোৰ একদম চিক্ৰেটটো প্ৰাইভেট বস্তু যদি কোনো মিনিষ্টাৰ বা কোনোবা শুভচিন্তক জেনুইন মানুহ যদি ভাবে যে দিল্লীত কোটি টকা খৰচ কৰি পান্নাদাৰ লগত এনেকুৱা এটা কৰিম তেনেহ'লে মই সাজু আছোঁ বাকী ফটকৈ মই কোনো মিডিয়াত মই ফৰ্মুলা নকওঁ এইটো এটা আশা কৰিছোঁ আপোনাৰ এই ভৱিষ্যত যি পৰিকল্পনা কৰি থৈছে যিবোৰ আশা আছে নিশ্চয় পূৰণ হওক আৰু আমাৰ দৰ্শকসকলকো আজি ৰিকুৱেষ্ট কৰিছোঁ যে এইটো এটা ব্যতিক্ৰমী খণ্ড আৰু যিখিনি ষ্ট্ৰাগলৰ মাজেৰে আপোনালোকে নিশ্চয় শুনিছে যিখিনি ষ্ট্ৰাগলৰ মাজেৰে পান্নাদাই গৈছে এই ষ্ট্ৰাগলখিনিক নেওচি তেওঁ যেনেকৈ আগবাঢ়ি আহিছে তেওঁক যদি ছাপোৰ্ট কৰিব বিচাৰিছে অকল সৰু কাম এটা কৰিব পাৰে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰক 10জন মানুহে যাতে গম পাওক তেওঁৰ লাইফ পোৰ্ট্ৰেইট যাতে মানুহে ল'বলৈ বিচাৰক সেইটো আমাৰ তেওঁৰ প্ৰতি কৰা যি শ্ৰদ্ধা সেইটো শ্ৰদ্ধা হ'ব আৰু আশা কৰিছোঁ প্ৰত্যেকজন ব্যক্তিয়ে আজি এই শব্দৰ মজিয়াৰ পৰা যিসকলে এই অনুভূতি অনুষ্ঠানটো চাই আছে সকলোৱে এইখিনি সহযোগিতা নিশ্চয় আগবঢ়াব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ আমি আন এক বিশেষ খণ্ডলৈ এইটোক কয় চুটি প্ৰশ্ন একেবাৰে চুটি প্ৰশ্ন আৰু চুটি উত্তৰ বিচাৰিছোঁ ঠিক আছে জীৱনৰ ভয় কি আপোনাৰ আটাইতকৈ জীৱনৰ ভয় লগা বস্তুটো কি মোৰ জীৱনৰ কোনো ভয় নাই ওকে মোৰ কোনো ভয় নাই জীৱনৰ প্ৰতি কোনো বস্তুতে মোৰ ভয় নাই ওকে দ্যাটছ গ্ৰেট এইবাৰ জানিব বিচাৰিছোঁ যদি কিবা এটা পাৱাৰ পাই গ'ল ধৰক আজি এটা পাৱাৰ পাইছে সমাজৰ পৰা কি সলাব বিচাৰিব আপুনি যাতে সমাজটো আৰু বিউটিফাই হওক বিভিন্ন ক্ষেত্ৰত যিহেতুকে আৰ্টিষ্ট আপুনি আৰু অলপ কালাৰফুল কৰিব কালাৰফুল কৰিম ক্লিন কৰিম যিটো বস্তু বেয়া সেইটো কম আপোনাৰ প্ৰিয় খাদ্য কি পিয়'ৰ ভেজ ভেজত কি খাই ভাল পায় একদম বেগুন ভাজি খাওঁ বেগুন ভাজি আৰু বহুত টাইপৰ বস্তু আছে ভাল পাওঁ পিয়'ৰ খাদ্য মই প্ৰিয় ঠাই কি আপুনিতো দেশ বিদেশ অসমৰ বিভিন্ন ঠাইত গৈছে প্ৰিয় ঠাই কি প্ৰিয় ঠাই ক'বলৈ গ'লে মাতৃভূমিটো প্ৰিয় হ'বই কাৰণ অসম আৰু বম্বে মোৰ প্ৰিয় ঠাই বম্বে নিজৰ ঘৰৰ নিচিনা লাগে চাগে একদম আৰু বম্বেৰ মানুহো ভাল অসমৰ মানুহ যেনেকুৱা ভাল বম্বেৰ মানুহ খুব ভাল আমি যিমান দেৰি কথা পাতিছোঁ আমি গম পাইছোঁ যে আপুনি বহুখিনি কিতাপো পঢ়ে প্ৰিয় কিতাপ কোনখন আপোনাৰ হাউ টু উইন দ্য বেষ্ট সেলাৰ অফ শিৱ খেৰা অল টাইম ফেভৰেট যিখন মানে মানুহক এজনক কেনেকৈ তেওঁৰ কনফিডেন্স লেভেলটো হাই কৰিব পাৰে সেই কিতাপখনে নিশ্চয় মই এটাই ক'ম if there is a will there will be a way exactly more confident মোৰ এটা ঘটনা আছে সৰু ঘটনা যেতিয়া আৰ্ট কলেজত আছিলোঁ তেতিয়া মই খুব সুইমিং কৰিছিলোঁ কৈছিলোঁ তোমাক তো আৰ্ট কলেজত থকা অৱস্থাত একবাৰ পিকনিকত গ'লোঁ বৰাপানী তো তাতে ল'ৰা ছোৱালী সব ষ্টুডেণ্টকেইটা আছে আৰ্ট কলেজৰ ষ্টুডেণ্ট বহুত আৰ্টিষ্ট আছে তাতে গণেশ গোহাঁইও আছিল মোৰ লগত ইটো বহুত ডাঙৰ আৰ্টিষ্ট হৈছে এতিয়া তো বৰাপানীত সেইদিনা ৰাতিপুৱা মই প্ৰেক্টিছ কৰি আহিছোঁ অলপ পিছত তাৰ একদিন আগতে প্ৰেক্টিছ কৰিছোঁৱেই মই বৰাপানীত এজনী ছোৱালী তাতে পিকনিক চলি আছে এজনী ছোৱালী মোক ক'লে যে বৰাপানীৰ মাজত এটা নাও ফিট কৰা আছে তাতে চুই আহিব লাগে অ'কে
তো মই লগে লগে জঁপিয়াই দিছোঁ, কয় যদি চুই আহিব তোমাক 50 টকা দিয়া হ'ব যদি কোনোবা পাৰে। মই ক'লোঁ ঠিক আছে, মই জাংগিয়া পিন্ধি জঁপিয়াই দিছোঁ চাৰ্ট পেণ্ট খুলি, জঁপিয়া গৈ চুইছোঁ, চুই আহিছে একদম বৰা পানী জঁপিয়াই দিছোঁ, চুইমিং কৰিছোঁ, এই নাৱৰ ওপৰত উঠিছোঁ, উঠি কৈছোঁ সৰ্বানী চা উঠি গৈছোঁ, 50 रुपया लेकिन आने के लिए आ रहा हूँ मैं अभी। আহিলোঁ, দে 50 টকা দে, বোলে কালি দিম, হ'ব দে, এতিয়ালৈকেতো পোৱা নাই পইচাটো, যি হওক। প্ৰিয় ৰাজনীতিবিদ, হা প্ৰিয় ৰাজনীতিবিদ হ'লে আহিছোঁ এইবাৰ। এইটো ক'বলৈ টান হ'ব। তো বৰ্তমান কিন্তু আমাৰ ভাৰতবৰ্ষৰ যদি নৰেন্দ্ৰ মোদীক দেখোঁ, তেখেতৰ কোনো স্বাৰ্থ নাই, নিস্বাৰ্থ, তেখেতৰ কোনো ফেমিলিও নাই। তো তেখেতক এটা বীৰৰ নিচিনা লাগে। মহেঞ্জোদাৰোৰ যিটো ধ্বংসাৱশেষৰ পৰা এটা মূৰ্তি ওলাইছিল, সেই মূৰ্তিটো নেটত মাৰিলে ইউটিউবত পাবা। তো সেই মূৰ্তিৰ লগত কিন্তু মোদী ছাৰৰ লগত মিল আছে ফেচত। তো মহেঞ্জোদাৰোৰ ধ্বংসাৱশেষ ইমানখিনি যদি মাৰি দিয়া, নেটত ওলাই আহিব ইমিডিয়েটলি। তো মই ভাবোঁ মোদী আজি নহয়, আগতেও জন্ম লৈছিল, এতিয়া আকৌ জন্ম লৈছে। এজন বীৰৰ প্ৰয়োজন আছিল। তেখেতে ৰাজনীতিবিদ তো আছে, কিন্তু এজন হিৰোৰ নিচিনা, আৰু এনেকুৱা এজন হিৰো আহিছে, ইণ্ডিয়া গভৰ্ণমেণ্টে পাইছে, ইণ্ডিয়া পাব্লিকে পাইছে, যে এনেকুৱা নায়ক হিৰো অকল সুভাষ বোস আছিল, যাক পলিটিক্স কৰি খেদাই দিয়া হৈছিল। সুভাষ বোস যদি আজি থাকিলেহেঁতেন, বহুত ভাল বস্তু থাকিলেহেঁতেন। আৰু অটল বিহাৰী বাজপেয়ী ছাৰেও কিবা কিবি ভাল কৰিছিল দেশৰ কাৰণে, সেইটোৱে বিজেপি আছিল। কিন্তু মোদী ছাৰক মই হিৰো বুলি ভাবোঁ। প্ৰিয় গানলৈ আহিব বিচাৰিছোঁ, প্ৰিয় গান। গানটো বহুত আছে, তাৰ ভিতৰত আটাইতকৈ প্ৰিয়? আটাইতকৈ প্ৰিয় গান কোৱা মুস্কিল। তো এনে গুণগুণাই থাকোঁ কেতিয়াবা কিবা কিবি গান। কেনেকুৱা গান? এই জানে কিয়া বাত হে, এই গানটো আছে। গানটো ক'ব নালাগে, গুণগুণাই দিলে হ'ল একেবাৰে। জানে কিয়া বাত হে, জানে কিয়া বাত হে, জানে কিয়া বাত হে, জানে কিয়া বাত হে, नींद नहीं आती, बड़ी लंबी रात है, जाने क्या बात है, जाने क्या बात है, नींद नहीं आती, बड़ी लंबी रात है। আপুনিতো ইমান চেলিব্ৰিটিৰ লগত কৰিছে, ইমান নেতা অভিনেতাৰ লগত আছে, প্ৰিয় অভিনেতাৰ কথা সুধিব বিচাৰিছোঁ। बेस्ट एक्टर आप लोग? बेस्ट एक्टर इज अमिताभ बच्चन, नो क्वेश्चन, एक ही है बरसों से, और दूसरा कोई नहीं है। এইবাৰ অলপ কঠিন প্ৰশ্ন, সিলেক্ট কৰিব লাগিব এটাই অপশ্যন, দুটা অপশ্যনৰ ভিতৰত এটা অপশ্যন একদম ডাইৰেক্ট সিলেক্ট কৰিব লাগিব। জুবিন নে পাপন? জুবিন, নো ডাউট, একদম ডাউট নাই। বন্ধুকে মই সাপোর্ট কৰিম না। MF হুসেন নে লিওনার্দো ডি ভিঞ্চি? কোশ্চেনটা অলপ হার্ড, কিন্তু তথাপি মই লিওনার্দো ভিঞ্চিকে কম। তেখেতে সাইণ্টিষ্ট আছিল আৰু এৰোপ্লেন স্কেচ তেখেতে প্ৰথম আৱিষ্কাৰ কৰিছিল। বঢ়িয়া। অসমীয়া কথা এটি সুধিব বিচাৰিছোঁ, মাঘ বিহু নে বহাগ বিহু? মাঘ বিহু নে বহাগ বিহু, মানে কোনটো বেছি প্ৰিয়? মাঘ বিহু বেছি ভাল লাগে। হা, মাঘ বিহু বেছি ভাল লাগে। কাৰণটো জানিব বিচাৰিম। মাঘ বিহু ঠাণ্ডাত, জানুৱাৰী মাহ থাকে, তেতিয়া ঠাণ্ডাও থাকে, তেতিয়া জুই পুৱাওঁ, আড্ডা মাৰোঁ অলপ ঠাণ্ডাৰ বতৰত, আৰু ভাল লাগে, আৰু পিঠা চিঠা খাই থাকোঁ, এটা ঘৰুৱা পৰিৱেশ সৃষ্টি হয়। কিন্তু বহাগ বিহুত কি হয়, গান চান আজিকালি মানে সময় মিলাব নোৱাৰে, যে কাৰোবাৰ অনুষ্ঠান যাওঁ চাবলৈ। মা নে দেউতা? এইটো এটা কোশ্চেন কঠিন। মই মা আৰু দেউতা দুজনকে পূজা কৰোঁ। মা অলপমান বেছি ভাল পাওঁ, আৰু মা অলপমান 1-2 ইঞ্চি বেছি আহিব চাগে মৰমৰ ভাগ কৰিলে। কিন্তু দেউতাকো বহুত আদৰ্শ মানুহ,
গান গালে দেউতাৰ কথা মনত পৰে। এতিয়ালৈকে আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ সফলতা যদি আপুনি এচিভ কৰিছে বুলি ভাবে কোনটোক ক'ব? মানে মই এইটো কামত মই সফল বুলি ক'ব গ'লে মানে এইটো আটাইতকৈ ডাঙৰ কাম আজিলৈকে মই কৰিছোঁ জীৱনৰ সফলতা বুলি ক'লে জীৱনৰ সফলতা যদি মই কওঁ তেনেহ'লে মোৰতো ছবি অঁকাই কাম। তো অমিতাভ বচ্চনক বহাই ছবি আঁকিছোঁ, এইটো বহুত ডাঙৰ সফলতা এটা মই ভাবোঁ। তেখেতে লেটাৰো দিছে আকৌ, অৱশ্যে ঐশ্বৰ্যা বচ্চনেও লেটাৰ দিছে মোক, সকলোৱে লেটাৰ দিছে অলমষ্ট। তো এইটো এটা বহুত ডাঙৰ এটা ছাকচেছ এচিভমেণ্টছ মই ভাবোঁ। আপোনাৰ আৰম্ভণি সময়ততো হিতেশ্বৰ শইকীয়াৰ যিখন চৰকাৰ আছিলে তেওঁতো বহুতখিনি হেল্প কৰিছে সেই সময়ত। তেওঁ আপোনাক প্ৰথম নিম ফিল্ম পোৱা প্ৰথম সেই পোৱাত বহুখিনি ছাপোৰ্ট কৰিছে নহয় জানো? তাৰে কথা অলপ কি জনাব? তেখেতক লগ পোৱাটো টানেই হৈছিল। তো লক্ষদেৱ চৌধুৰী ছাৰৰ ছবি আঁকিছিলোঁ, তেখেতে ফোন কৰি দিছিল। তো তেতিয়া CM আছিল তো মাঘ বিহুত হেৰি আছিল এপ্ৰিল মাহৰ দিনা বহাগ বিহুৰ টাইমতে মই ৰাতিপুৱা গৈ লগ কৰিলোঁ। নেক্সট ডে ছবি আঁকিছোঁ, হেমৰ বৰ ছবি আঁকিছোঁ। তেতিয়া বাইদেউক মই ক'লোঁ এনেকুৱা এক্সিবিশ্যন আছে, অলপ কষ্টিং আছে, ছাপোৰ্ট কৰিলে ভাল আছে। ঠিক আছে আমি কৰিম যিমানখিনি পাৰিম। যিখিনি ছবিনিত আছে আমাৰ প্ৰেছত ছপাই দিম। জন দা আছে তাতে, দেৱব্ৰত শইকীয়া চাব। দেৱব্ৰতে তেতিয়া নতুন বিয়া পাতিছিল, বাচ্চাটো সৰু কলাত ফটো আছে ক'ৰবাত। তো শইকীয়া ছাৰে মোক কৈছিল যে তোমাৰ যদি গভৰ্ণমেণ্ট জব কৰিব বিচাৰা অসমত থাকি যোৱা, এতিয়া বম্বেত যাবা কিমান হাৰ্ড লাইফ হ'ব, ইয়াতে ৰিস্কলেছ লাইফ এটা পাবা। ইয়াত থাকি ছবি আঁকা আৰু স্কুল টিচাৰি কৰা, গভৰ্ণমেণ্ট জব মই কৰাই দিম, তুমিতো ডিগ্ৰী হোল্ডাৰ আছা, কোনো বেকিং নহয়, তুমিতো অলৰেডি ডিগ্ৰী পাইছাই তুমি ফাইন আৰ্টছত। মই ক'লোঁ নাই, মোৰতো সপোন অমিতাভ বচ্চনক বহাই ছবি অঁকা আৰু বম্বেতে থাকিম মই, তেতিয়া ফ'কাছটো পাম ভালকৈ। বোলে ঠিক আছে, শুভেচ্ছা থাকিল, মই শৰৎ পাৱাৰ চিঠি লিখি দিম। তাৰপিছত চিঠি আৰু নাপালোঁ, কাৰণ দুই মাহ পিছত তেখেতে ঢুকাই থাকিলে দিল্লীত যায়। এয়াৰপৰ্টত মই গৈছিলোঁ যেতিয়া লাষ্টটো আনিছিল ডেড বডিটো। তো যি হওক, জীৱনৰ যিমান কথা আছে সৰু সৰু কথা ক'লে শেষ নহ'ব, বহুত কথা নিশ্চয়। আপুনি আমাৰ আজি সমাজে আপোনাক যদি পান্না বৰ্মনক মনত ৰাখিব বিচাৰে, কি বুলি মনত ৰাখিলে আপোনাৰ কাৰণে বেছি সুখী অনুভৱ কৰিব? এজন ভাল মানুহ আছিল নহয় মানে যদি মনত ৰাখে একেবাৰে। মইতো ছবি অঁকা শিকি আছোঁ কওঁ, কাৰণ এইটো সাধনা হয়। মই যদি কওঁ শিকি পেলাইছোঁ, অহংকাৰ ওলাব। সেইকাৰণে মই ক'ম যে আই ৱান্ট টু বিকাম এ গুড পাৰ্চন, যাতে মৰম দিব পাৰোঁ, মৰম ল'ব পাৰোঁ, সকলোৰে লগত মিলি চলিব পাৰোঁ। তো ভাল মানুহ এজন গুচি গ'ল, ভাল মানুহ আছিল, সেইটো বিচাৰিছোঁ মই। আমি শেষ ভাগলৈ আহিছোঁ। আপোনাৰ ছবি কিমান শেষ হৈছে মই চোৱা নাই, কিন্তু আপুনিহে ক'ব কিমানখিনি আগবাঢ়িছে, কিমানখিনি শেষ হৈছে, কিমান পাৰ্চেণ্টেজ মান হৈছে। আপুনি মোক যদি ইংগিত দিয়ে তেতিয়াহ'লে মই অলমষ্ট 90% কমপ্লিট ফেচ হৈ গৈছে। গৰ্দান আৰু ঘাৰ আৰু চাৰ্ট বনাম মই, এইটো বঢ়িয়া। মই নিজে এক্সাইটেড হৈ আছোঁ, মানে ফাৰ্ষ্ট ভিজুৱেলটো ল'বলৈ মই নিজে এক্সাইটেড হৈ আছোঁ, কাৰণ এইটো মোৰ কাৰণে এটা বেলেগ অনুভৱ। কাৰণ মই এনেকৈ বহি মোৰ পৰ্ট্ৰেইট আজিলৈকে মই সেনেকৈ বনোৱাৰ সৌভাগ্য হোৱা নাই। চ' এইটো মোৰ নতুন এক অনুভৱ, খুব ভাল লাগিছে। আৰু আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কৈ গৈছে, আপোনাৰ মুম্বাইৰ দিনৰ কথাবোৰ, অসমৰ কথাবোৰ, গোটেইবোৰ কথা যিখিনি কৈ গৈছে। আপুনি নৱপ্ৰজন্মক কি ক'ব বিচাৰিব? যদি নৱপ্ৰজন্ম আহে, এই কলাটোৰ প্ৰতি আহে, এই কলাটোৰ প্ৰতি আকৃষ্ট হৈ আহে, বহুতেই ফাইন আৰ্টত এতিয়াও গ্ৰেজুৱেশ্যন লৈ আছে, তো তেওঁলোকক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব? কি কৰাটো ভাল, কি কৰাটো অনুচিত, কি একেবাৰে এভইড কৰিব লাগে, কি কৰিলে একদম ভাল? মই নৱপ্ৰজন্মক ক'ম, যদি ফ্ৰী আছা সপ্তাহত একদিন, যেতিয়া মই গুৱাহাটীত থাকোঁ, টাইমটো মিলাই আহা, লাইভ পৰ্ট্ৰেইট শিকা। লাইভ পৰ্ট্ৰেইট শ্বৰ্টকাট চেলিব্ৰিটি হোৱাৰ ৰাস্তা। নৱপ্ৰজন্মক সেইটোৱে ক'ম, অকল নট অনলি চেলিব্ৰিটি, তোমাৰ ইনকাম চ'ৰ্চ থাকিব ইয়াতে। পৰ্ট্ৰেইট আঁকিলে ইনকাম চ'ৰ্চ হ'ব, অনাৰেবল কাম। এক্সেক্টলি। তুমি কাৰোবাৰ ঘৰত গৈ আহা,
গামোচা দি সন্মান দিব, টকা পইচা দি মাননি দিব। তুমি শ্বপিং মলৰ বাহিৰত বহা, তথাপি তুমি টকা পইচা আৰ্নিং কৰিবা। আৰু তুমি যদি বেলেগভাৱে ইনষ্টিটিউট খোলা, তেতিয়াও মানি ৰিলেটেড এটা গান শিকিলে যেতিয়ালৈকে ভাইৰেল নহ'ব তুমি ফেমাছ ছিংগাৰ নহ'বা। আৰু যেতিয়ালৈকে তুমি ফেমাছ ছিংগাৰ নহ'বা তেতিয়াতো আৰ্নিংটো ষ্টপ হৈ থাকিব। কিন্তু ছবি অঁকা অলপ সময়ত শিকি তুমি ইনকাম চ'ৰ্চটো ষ্ট্ৰং কৰিব পাৰা। এক্সেক্টলি। মই যদি গোটেই জীৱন ছবি আঁকো, আমেৰিকা, বম্বে চব ঘূৰি ফুৰি ইয়াত বঢ়িয়াকৈ আছোঁ ছবি আঁকি ফুল টাইমত, তোমালোকেও পাৰিবা। কিন্তু সেই মোৰ নিচিনা যেনেকুৱা মোৰ মাজত যিটো জুনুন আছে, আত্মবিশ্বাস, সেইটো থাকিব লাগিব। এক ট্ৰেকত থাকিব লাগিব। 10টা নাৱত ভৰি দিলে একো লাভ নাই। এটা শিকিবা, ওৱান ট্ৰেক অনলি। এইবাৰ মুম্বাইলৈ আকৌ এবাৰ লৈ গৈছোঁ বাৰু আপোনাক। মুম্বাইত যাওঁতেতো এক্ট্ৰেছবোৰে যেতিয়া ডাইলগ কয়, ইমান দিন আছে, ডাইলগ শুনিছে, লাইভ শ্বুটিঙত নিশ্চয় দেখিছে, মনত ভাৱ কেতিয়াবা নহয়নে মই এক্টৰৰ নিচিনা ডাইলগ, হিন্দী ডাইলগ মাতটো একদম ফটফটাই? बचपन में माँ ने कहा था, जिंदगी में दुख जब बर्दाश्त ना हो, आसमान की तरफ जाग देख के फरियाद करना ताकि तमन्ना मुकम्मल हो। आज तुझे एक ही सवाल करना चाहता हूँ, मेरा कसूर क्या है? क्या ये कसूर है कि अपने सपने को पूरा करने के लिए बम्बई गया था? ये कसूर है? अगर ये स्टेप, ये दौर नहीं करते तो आज मैं स्टार नहीं बन पाता। लेकिन मेरा परिवार कहाँ है? मेरे परिवार का ये हालत क्यों हुआ? इंसान धरती में आकर अगर अपने सपनों को साकार नहीं किया तो क्या खाक जिंदगी। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আপোনাৰ সংলাপে ডাইৰেক্ট উত্তৰটো দিয়েই দিছে একেবাৰে। তাৰমানে ক'ৰবাত এক্টৰ ৰূপটোও সোমাই আছে। এতিয়া তাৰমানে এটা এটাকৈ আমি পাই গৈ আছোঁ। গায়কজনটো পালোঁ, পান্না বৰ্মন গায়ক পালোঁ, পান্না বৰ্মন এক্টৰজনো পালোঁ, আৰ্টিষ্টটো আছে। আৰু কিবা লুকাই থোৱা আছেনে? ঘৰত খানা চানাখিনি আপুনি বনায় নে পৰিবাৰে বনায়? খানা তাই বনালেও ভাল বনায়, আৰু মই বনালে ভাবোঁ মই একদম চিম্পুল বনাম, 2টা জলকীয়াৰ বেছি নিদিওঁ, কিন্তু টেষ্ট হৈ যায়। কেনেকৈ টেষ্ট হয় নাজানো। কিন্তু চেফ মানে পান্না বৰ্মন চেফটো আছে। মই যদি অকলে থাকোঁ বঢ়িয়ালভাৱে খানা বনাম, কিন্তু গান লগাম ধুনীয়া কিশোৰ কুমাৰ বা গান বনাই খানা বনাওঁ, ৰোমান্টিক হৈ গান গাই আৰু গোটেই মানে ফ্লেটৰ মানুহবোৰ গান মোৰ শুনি থাকে কিন্তু গান গাই মই বনাওঁ, ৰোমান্টিক হৈ বনাওঁ। কিন্তু গেছ ষ্টভ চলোৱাৰ লগে লগে অগ্নিদেৱক প্ৰণাম কৰোঁ, জল দেৱতাক প্ৰণাম কৰোঁ, ঈশ্বৰক কওঁ, ঠাকুৰ এই যে প্ৰসাদ যাতে এই যে ভাত বনাই আছোঁ, এই চব্জি, এইটো যাতে প্ৰসাদ হয় মোৰ কাৰণে, এইটো যাতে অমৃত হৈ ওলায়। কাৰণ বিকে শিৱানীও তেনেকুৱাকৈ কৈছে যে খোৱাৰ টাইমত, ভাত বনোৱাৰ টাইমত তুমি যেতিয়া যিমান পজিটিভ ভাবিবা তোমাৰ বডিত সেই খানাটো লাগিব। তো সেইকাৰণে মই যেতিয়া খানা বনাওঁ একোৱে নাভাবোঁ, জলকীয়া কম দিম, মছলা কম দিম, তথাপি টেষ্ট হয়। কেনেকৈ হয় মই নিজে আচৰিত হৈ যাওঁ। মই জলবে হি জলবে। এতিয়া আমি অনুষ্ঠানৰ শেষ ভাগলৈ আহিছোঁ আৰু সামৰণিৰ ফালে এটা আমি যাদুৰে বিদায় দিওঁ, যি আমাৰ অতিথি আহে। সেয়েহে আপোনাৰ লগত এটা মেজিক কৰিব বিচাৰিছোঁ এইবাৰ, আৰু এইটো মাইণ্ড ৰিডিং মেজিক। আপোনাৰ মাইণ্ডৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আৰু চাওঁ কিমানখিনি আপোনাৰ মাইণ্ডৰ ভিতৰত সোমাবলৈ মই সক্ষম হ'ম। কিন্তু এইখিনিতে জনাব বিচাৰিছোঁ যে মই আজি এটা ধৃষ্টতা কৰিব বিচাৰিছোঁ। আপোনাৰ নিচিনা লেজেণ্ডেৰী আৰ্টিষ্ট এজন থাকোঁতে মই নিজে আৰু মোৰ ড্ৰয়িং পেডখন লৈ আহিছোঁ। ময়ো কিবা এটা আঁকিম বুলি ভাবিছোঁ। মোৰ লগত এখন খালী মই পেপাৰ এখন লৈ লৈছোঁ। এতিয়া মই কিবা এটা আঁকিম বুলি ভাবিছোঁ আৰু এই অঁকাৰ লগতে মেজিকটো হ'ব। এতিয়া সেইটোৰ কাৰণে আপুনি অলপ সময় মোৰ লগত কনচেনট্ৰেট কৰিব লাগিব। আপুনি বেলেগ কাম কৰিব নোৱাৰে। আপোনাৰ অঁকাৰ পৰা অলপ সময় আপুনি বিৰত হ'ব লাগিব, অলপ দেৰি ৰখাই দিব লাগিব। এতিয়া আপুনি ফ'কাছ কৰিব লাগিব যাতে মই আপোনাৰ ৱেভলেংথটো পাওঁ। কাৰণ আপুনি যেনেকৈ কৈছে আত্মাই পৰমাত্মাৰ লগত লিংক থাকে, আত্মাৰ মিলন হয়, হয়নে নহয়? তো আত্মাৰ মিলন হ'লেহে আপুনি কি ভাবিছে মই সেই বস্তুটো পাব পাৰিম। সেয়েহে মই আপোনাক আপোনাৰ মাইণ্ডটো ক্লিয়াৰ কৰি, আপোনাৰ যিহেতুকে আপুনি মেডিটেশ্যন কৰে, ঠিক আছে, আপুনি যিহেতুকে মেডিটেশ্যন কৰে, আপোনাৰ মাইণ্ডটো মই ক্লিয়াৰ কৰি যিকোনো ছবি এখন আপুনি
ভাবিবলৈ মই অনুৰোধ জনাইছোঁ যিকোনো ছবি এখন আঁকিব পাৰে মাইণ্ডৰ ভিতৰত আঁকক যিকোনো ছবি এখন সেইখন লেণ্ডস্কেপ হ'ব পাৰে চিটিৰ হ'ব পাৰে মানুহৰ হ'ব পাৰে জীৱ জন্তুৰ হ'ব পাৰে ফুল ফুলনি যিকোনো আপোনাৰ মাইণ্ডত যি আহে চকু বন্ধ কৰাৰ লগে লগে যি আহিছে ভাবি ল'লে এতিয়া আপুনি মোক ক'ব নালাগে দৰ্শকসকলকো ক'ব নালাগে আমি লাষ্টত সুধিম আপুনি কি ভাবিছিলে আপোনাৰ মাইণ্ডত ভবা ছবিখন মই ল'বলৈ চেষ্টা কৰিম অলপ সময় মোলৈ চাব লাগিব একদম আপুনি মোলৈ চাব লাগিব আপুনি যিখন ছবি পৰিকল্পনা কৰিছে মাইণ্ডৰ ভিতৰত সেইখন এইখন এখন আপোনাৰ ড্ৰয়িং বোৰ্ড বুলি ধৰি লওক এইখনৰ ভিতৰত সেই ছবিটো ভাবকচোন ভাবিছে এইখিনিতে ভাবিছেনে অ'কে ভাবিছে আৰু একবাৰ দুবাৰ ৰিপিট কৰক ছবিখন মই অলপ কিবা পোৱা যেন লাগিছে অ'কে হৈ গৈছে মই কিবা এটা ভাৱ আহিছে মই নাজানো কিমান শুদ্ধ হ'ব কিমান অশুদ্ধ হ'ব কিন্তু আপুনি সেই ছবিখনৰ কথা অলপ সময় ভাবি থাকিব লাগিব আপুনি সেই ছবিখনৰ কথা অলপ সময় যদি ভাবি থাকে তেতিয়া আপোনাৰ সেই ছবিখনৰ মই আৰ্টিষ্ট নহয় ভাবি লৈছে মই ইমান ডাঙৰ আৰ্টিষ্ট নহয় বা মই ইমান ধৃষ্টতা কৰিব নোৱাৰোঁ কিন্তু তথাপিও মই এটা চেষ্টা কৰিছোঁ গোটেই বস্তুটো আঁকিবলৈ মোৰ তাত যি এটা ভিজুৱেলাইজেশ্যন আহিছে মই পেনটো বন্ধ কৰিলোঁ অ'কে এতিয়া মই সুধিব বিচাৰিছোঁ মই ইয়াতে আঁকি ল'লোঁ আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ কি আহিছিলে মনত ভাব আপুনি একদম ভালকৈ ক'ব কি আহিছিলে মনত ভাব গণেশ বাবা কিয় বাৰু এইটো ভাব কিয় আহিলে মানে আপুনি ইমান বস্তু ভাবিব পাৰিলেহেঁতেন একচুৱেলি ছবি অঁকাটো এটা কেলকুলেশ্যন গণিত হয় আৰু ছবি যেনেকুৱা কেলকুলেশ্যন থাকে এইটো গণেশ বাবাই দিয়ে কেলকুলেশ্যন জ্যোতিষীও গণেশ বাবাই দিয়ে অ'কে চব কেলকুলেশ্যন তো গণেশ বাবা মোৰ মাইণ্ডত থাকে যিকোনো ছবি আঁকিলে গণেশ বাবাৰ এটা ভাৱ মই দেখাই পাওঁ ছবি অঁকাৰ মাজত তো এতিয়া এনেতো ঈশ্বৰক মানুহে কিন্তু এই মুহূৰ্তত গণেশ বাবাই মোৰ মাইণ্ডত আহিছিল এতিয়া মই যদি কওঁ যে মই যিখন ছবি আঁকিছোঁ সেইখন আপুনি ভবাৰ নিচিনা একেবাৰে হুবহু গণেশ যিকে আঁকিছোঁ বা গণেশ বাবাকে আঁকিছোঁ আপুনি কিমান আচৰিত হ'ব নাজানো তুমি কি আঁকিছা কিন্তু মইতো গণেশ বাবা ভাবিছোঁ যদি গণেশ বাবা হয় আপুনি কিমান আচৰিত হ'ব মই ছাৰপ্ৰাইজ হ'ম আৰু মই দেখুৱাব বিচাৰিছোঁ একজেক্টলি মই গণেশ বাবাই মই আঁকিছিলোঁ দৰ্শকসকলকো মই দেখুৱাব বিচাৰিছোঁ এয়া আপোনাকো দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলে নিশ্চয় তাৰমানে ক্লিয়াৰ থটছ থাকিলে এইটো পচিবল হয় যেতিয়া আপুনি ক্লিয়াৰ থটছ থাকিব আপোনাৰ থটছবোৰ ইমান ক্লিয়াৰ ইমান চাফা ইমান স্পষ্ট লগে লগে এইটো আমি কেটচ কৰিব পাৰোঁ আৰু আশা কৰিছোঁ গণেশজীৰ আশীৰ্বাদ যাতে আমাৰ সকলোৰ ওপৰত থাকে আৰু গণেশজীৰ আশীৰ্বাদ থাকিলে নিশ্চয় অসম্ভৱো সম্ভৱ হ'ব পাৰে মই সঁচাকৈ মই তোমাৰ প্ৰতি আচৰিত হৈ গৈছোঁ মই যিটো ভাবিছোঁ তো কেনেকৈ কল্পনা কৰিছা আই কাণ্ট ইমাজিন ডেট মানে মই ক'ব বিচাৰিছোঁ যে সকলোকে দৰ্শকক ক'ব বিচাৰিছোঁ যে সম্ৰাট বিক্ৰম মানে যাদুঘৰ যাদু দেখায় প্লাছ জ্যোতিষী ভাল তন্ত্ৰ মন্ত্ৰও জানে কিন্তু পজিটিভভাৱে কাৰোবাৰ কিবা প্ৰব্লেম হ'লে তেখেতৰ তাত আহিব পাৰে আপুনি আৰু আই থিংক বহুত ভাল ৰিজাল্ট পাব আজি পাব্লিকৰ মাজত এটা জলবা দেখাই দিলে তো তেখেতে ষ্টাডি কৰে মানুহৰ ভাল বিচাৰে চ' তেখেতেও গণেশ বাবাৰ লগত খেলি আছে কিজানি আৰু ময়ো গণেশ বাবাৰ লগত খেলি আছোঁ অলপ চলপ নাজানো আৰু এইটো ক'ব নোৱাৰোঁ কিন্তু এই মুহূৰ্তত যেনেকুৱা কুৱেশ্যন কৰিছিল মই গণেশ বাবা ইমাজিন কৰিছোঁ এনেতো মোৰ মাইণ্ডত মোৰ ঠাকুৰৰ গুৰুদেৱৰ ফটো থাকে সদায় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ কিন্তু গণেশ বাবা এই মুহূৰ্তত আহিছিল
তো গণেশ বাবা তুমি আঁকিছা মই আচৰিত হৈছোঁ ইউ আৰ ট্ৰুলি গ্ৰেট জাদুকাৰ কাম এষ্ট্ৰলজাৰ থেংক ইউ মনোবিজ্ঞানীও কম থেংক ইউ মনোবিজ্ঞানীও সেই শেষৰ ভাগলৈকে আহিছোঁ কেনেকুৱা অনুভৱ আজি শব্দৰ মজিয়াত আহি কেনেকুৱা লাগিছে আপোনাৰ আজিৰ শব্দৰ মজিয়াত আহি খুবেই ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া গল্প কৰিছোঁ বহুত পুৰণা কথা মতলব আকৌ ৰিমাইণ্ডত আহিছে মনৰ ভিতৰত আকৌ মানে মেমৰিত আহি গৈছে পুৰণা কথাকেইটা আৰু ছবি অঁকাৰ এটা সুযোগ পালোঁ আৰু তুমিও মোক এটা সুযোগ দিছা মই তোমাৰ প্ৰতিও মানে কৃতজ্ঞ আৰু শব্দৰ উন্নতি হওক শব্দ নামৰ যিটো ভয়েস অফ সোলছ আছে তো মই খুবেই ভাল পালোঁ ঈশ্বৰৰ প্ৰতি সদায় কম তোমাৰ জীৱন বা তোমাৰ এই চেনেল বহুত ভাল হওক আৰু আগবাঢ়ি যোৱা মই এইটো ঈশ্বৰক কম আৰু ছবি অঁকা চলি থাকিব এই ছবি এখন আঁকিছোঁ তাকে কিমানখিনি হৈছে শেষত দৰ্শকসকলক কি এপিল কৰিব বিচাৰে দৰ্শকসকলে কি ক'ব বিচাৰে কেমেৰাটি আপোনাৰ সন্মুখত আছে ডাইৰেক্টলি অসমৰ ৰাইজক কি ক'ব বিচাৰে শেষত অসমৰ ৰাইজক ক'ম যে আমাৰ অসম শিল্পীৰ অসম ছবিও আঁকক যদি কাৰোবাৰ গান শিকাৰ ইচ্ছা গান শিকক বা কোনোবা যদি এক্টিং কৰে এক্টিং শিকক আৰ্ট এণ্ড কলাৰ মাজত থাকিলে ভাল এইটো মানে এটা নিজস্ব নিজৰ টেলেণ্ট প্ৰতিভা অলপ কষ্ট হয় কিন্তু যদি ভাল জুনুন থাকে যদি আমাৰ নিচিনা যদি জুনুন মজবুত থাকে যে আজি যোৱা ৩৫ বছৰ ধৰি একে ট্ৰেকত আছোঁ মই পৰ্ট্ৰেইট আঁকি আছোঁ আৰু যদি কিবা যাদু শিকিব বিচাৰা বা জ্যোতিষী শিকিব বিচাৰা বা ৰেকি শিকিব বিচাৰা তো মনোবিজ্ঞানী আৰু তো সম্ৰাট বিক্ৰমৰ কথাই এক নম্বৰ বুলি মই ভাবোঁ যেহেতু জলবা দেখাই দিলে এতিয়া মন্নো কিয়া কহোঁ আৰু বহুত খুবসুৰত জলবা হৈ গয়া আভি এটা শেষত আমি ছবিখনলৈ যাব বিচাৰিছোঁ আজিৰ যিটো গ্ৰেণ্ড ৰিভিল যিটো হ'ব আমি ছবিখন নিশ্চয় কমপ্লিট হৈছে ছবিখন হৈছে কমপ্লিটে হৈছে অলপমান ফিনিচিং টাচ দিম লাষ্টত একেবাৰে অ'কে একদম লাষ্টত এইটো অলপ দিব লাগিব ঠিক আছে মই খুব এক্সাইটেড হৈ আছোঁ ছবিখন চাবলৈ কাৰণ ইমান দেৰি কথা পতাৰ সময়ত আপুনি কনচেনট্ৰেটো কৰি আছে কথাবোৰৰ উত্তৰো দি আছে অলপ অসুবিধা হয় দুইটা কাম একেলগে কৰিবলৈ তথাপিও আপুনি যিহেতুকে দক্ষ আমি একদম ফুল্লি কনফিডেণ্ট যে খুব ধুনীয়া ৰিজাল্ট এটা ওলাইছে ধুনীয়া বুলি নকওঁ কিমান পাৰ্চেণ্ট হৈছে পাব্লিকে ক'ব এইটো অ'কে এনেতো মোৰ পৰ্ট্ৰেইট মোটামুটি ঠিকে থাকে ঈশ্বৰৰ কৃপাত কিন্তু অলপ চেনেলত অলপ অসুবিধা হয় তথাপি ট্ৰাই কৰিছোঁ আৰু ঠিক আছে আমি এতিয়া ঠিক আছে এইটো মই ঘূৰাই দিওঁ ৱাও 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 থেংক ইউ so much থেংক ইউ so much থেংক ইউ so much থেংক ইউ অতি সুন্দৰ অতি সুন্দৰ আৰু ইমান কম সময়ৰ ভিতৰত এই সুন্দৰকৈ ছবিখন পান্না বৰ্মন ডাঙৰীয়াই আঁকিছে আৰু আপোনালোকেও যদি এই এনেকুৱা ধৰণৰ পৰ্ট্ৰেইট বনাব বিচাৰিছে নিশ্চয় আপোনালোকে যোগাযোগ কৰিব পাৰিব পান্না দাক আৰু নিশ্চয় তেওঁক সহযোগ কৰিব পাৰিব খুবেই ভাল লাগিছে খুবেই সুন্দৰ একেবাৰে মোৰ প্ৰতিছবি চাই থকা নিচিনা লাগিছে মই যেতিয়া চাই আছোঁ খুবেই সুন্দৰ হৈছে থেংক ইউ ছ' মাছ আৰু আপুনি আহি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ হাতেৰে আপোনাৰ আঙুলিৰ পৰশত আৰু যাতে সুন্দৰ সুন্দৰ ছবি ওলায় আৰু ঢেৰ পৰ্ট্ৰেইট ওলায় বিখ্যাত ব্যক্তিত্বসকলৰ যাতে ছবিবোৰ ওলায় তাৰে আশা কৰিলোঁ আৰু আশা কৰিছোঁ আজি এই খণ্ডটি আপোনালোকে নিশ্চয় ভাল পালে কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব সহযোগ কৰিব আৰু সকলোকে পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে এই খণ্ডটি আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব যাতে পান্না বৰ্মন ডাঙৰীয়াৰ তেওঁৰ জীৱনত যাতে বহু কালাৰ্ছ আহক বহু ছবি আহক তেওঁৰ হাতেৰে যাতে বহুতৰ ছবি আহে তাৰ বাবে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব শেষত সকলোকে জীৱনত যাতে সুখ সমৃদ্ধি শান্তিৰে থাকে এই আশা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ